নিউজ অসম বাৰ্তা বিগ ব্ৰেকিং নিউজ। গেছৰ নাটনিৰ সময়তে এই পূৰ্ব মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। হয়, ৰন্ধন গেছৰ নাটনিৰ সময়তে আহি পৰিছে এটা ডাঙৰ খবৰ। বুকিং কৰাৰ পিছতো লাভ কৰা নাই নেকি আপুনি গেছ চিলিণ্ডাৰ? হয়, বুকিং কৰাৰ সময়ত নিশ্চিত কৰক আপোনাৰ এটা মেছেজ। বুকিং নিশ্চিত হোৱাৰ পিছতে আপোনালৈ আহিব এটা কনফাৰ্মেশ্যন মেছেজ। পূৰ্বৰ দৰে লগে লগে নাহে ডেলিভাৰী মেছেজ। পূৰ্বৰ দৰে ডেলিভাৰী মেছেজ লগে লগে নাহে। প্ৰথমে আপোনালৈ এটা মেছেজ আহিব। প্ৰথমে আপোনাৰ নৰ্মেল মেছেজ এটা আহিব। ইয়াৰ পিছতে এজেঞ্চিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ। এই মেছেজ অহাৰ পিছতো যদি আপোনাৰ চিলিণ্ডাৰ নাপায় তেন্তে আপুনি অভিযোগ দিব পাৰিব। চিলিণ্ডাৰ পোৱাৰ পিছতেই আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। DAC নম্বৰ আগতেই শ্বেয়াৰ নকৰিব। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি DAC নম্বৰ শ্বেয়াৰ কৰিব। গতিকে বুকিং কৰাৰ পিছত চিলিণ্ডাৰ নাপালে আপুনি পোনপটীয়াকৈ দিয়ক অভিযোগ। হয়, বুকিং নিশ্চিত হোৱাৰ পিছতে আপোনালৈ আহিব কনফাৰ্মেশ্যন মেছেজ। লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ইণ্টাৰভিউৰ বাবে সাজু হওক সকলো যুৱক যুৱতী। হয়, কিয়নো নতুনকৈ 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰিয়ে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া, এইবুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত। গঠন কৰা হ'ব দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ন। 75,000 শিক্ষকৰ চাকৰি ওলাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰিয়ে আৰম্ভ হ'ব বুলি কৈছে নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক নতুনকৈ নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত। গঠন কৰা হ'ব দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ন। আৰু 75,000 শিক্ষকৰ চাকৰি ওলাব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। লৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ, বতৰৰ বিগ আপডেট। 3 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূৰ্বত হ'ব বিধ্বংসী বৰষুণ। কাইলৈৰ পৰা 5 দিনলৈ ভয়ংকৰ ধুমুহা বৰষুণ, য়েল্লো এলাৰ্ট। আজি নিশা ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 3 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূৰ্বত হ'ব বিধ্বংসী ধুমুহা বৰষুণ। কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ তাণ্ডৱ। 40-50 কিলোমিটাৰ বেগত আহিব পাৰে বিধ্বংসী বৰষুণ। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ ভয়ংকৰ বতৰ। নিশা হোৱাৰ পূৰ্বে ঘৰত আশ্ৰয় লওক, কিয়নো কাৰ্বি আংলং, ডিমা হাছাও আৰু বৰাক উপত্যকাত প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট। অসম, অৰুণাচল, মেঘালয়, উত্তৰ পূবত 5 দিনলৈ বতৰে ল'ব কালৰূপ। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে